আমাৰ ইয়াতে যদি এনেদৰে তাণ্ডৱ চলি থাকে তো ল'ৰা ছোৱালীবিলাক কেনেকৈ থাকিব বা মানুহবিলাক কেনেকৈ থাকিব। গতিকে যদি এনেদৰে ঘৰ দুৱাৰ যদি অনিষ্ট কৰে, গছ গছনি অনিষ্ট কৰে, মানুহবিলাক ল'ৰা ছোৱালীবিলাক কেনেকৈ থাকিব। গতিকে আমি অনুৰোধ কৰোঁ যে মানে বন বিভাগৰ ফালৰ পৰা আমি একো ব্যৱস্থা পোৱা নাই। গতিকে যদি কিবা আমাক সাহাৰ্য দিয়ে তেতিয়াহ'লে আমি নিশ্চয় থাকিব পাৰিম সুবিধামতে। গতিকে আমি একো পোৱাই নাই। গতিকে আমি আৰু কেনেদৰে থাকিম এনেকৈ ডেইলি যদি আহিয়ে থাকে, ৰেগুলাৰ আহিয়ে থাকে, গতিকে আমি কেনেকৈ থাকিম আৰু ইয়াতে। আমি দেখোন থাকিবৰ কাৰণে একোৱে নোহোৱা হৈ যাব। ঘৰ দুৱাৰ এইবিলাক ভাঙি পেলাই দিব। গোটেই ল'ৰা ছোৱালীবিলাক আমি একেলগতে এটা জেগাতে সংস্থাপন লৈ আছোঁ। ওচৰলৈকে আহে য'ত নেকি খেদি কেনে মাৰিবৰ কাৰণে। যদি ঘৰ দুৱাৰ ভাঙি পেলাই তেতিয়াহ'লে আমি আৰু থাকিম ক'ত। আমি একো সাহাৰ্য পোৱাই নাই। বাছ মই এইখিনি ক'ব লাগে। ৰাতি আহিছিলে পাঁচটা কি অনিষ্ট কৰিছে? প্ৰথম আহি তাৰমানে এনেই ধৰ 5:30মান বজাতে আহিছিল। 5:30মান বজাত আহি এনেই কল এডাল ভাঙি নি পেলাই পথাৰত খাইছিল। খোৱাৰ পিছত আমি চোতালতে ভাত আঞ্জা বনাই আছোঁ। তাৰপিছত আৰু হাতী আহি আমাৰ এই আৰু তাৰমানে এনেকৈ জ্বলে কিবা কিবি চাটি বন্তি জ্বলাই পেলাই ধূপ ধূনা দি সেয়া সমান কৰাওঁতে তাৰপিছত আৰু গেল। যাৰ পিছত কোনোবাই হাল্লা কৰাওঁতে হাতীকেইটা গেল। যাৰ পিছত নেক্সট এইবাৰ আৰু আমি ভাত তাত খাই পেলাই আমাৰ এই আৰু গেলে আমাৰ বৰ্ণিটোত তাতে ৰখবা। মই অকলে বাগিত দি আছোঁ, সি আছে এটা ঘৰত বাগিত দি। তাৰপিছত ধাপ ধূপ কল ভাঙবা ধৰিলা, ভাঙি একেবাৰে হয়ো লাগে। এতিয়া মই কি কৰোঁ, টৰ্চ নাই, একো নাই। তাৰপিছত মনে মই কাপোৰ উৰি পেলাই বাগেত দি আছোঁ। বেৰাখনত কটি খুহিয়া লাগে, টিঙত খুহিয়া লাগে। তাৰপিছত আৰু মই আৰু মূৰে গায়ে কাপোৰ লৈ সেনেকৈ বাগেত দি আছোঁ আৰু এই প্ৰভু যি কৰা কৰ। তাৰপিছত সেনেকৈ কৈ এবাৰ পাকঘৰত সুৰডাল সোমাই দিছে বেদৰ দি পেলাই বাচন ঘটলো আছে যাই সিফালে যায় অমিতাডাল ভাঙছি আৰু মই কি কৰিম, উপায় নাই। ওলাই পেলাই দাউৰবাৰো মোৰ চান্স নাই। দিছিলোঁ ৰাতিও ফোন কৰা গৈছিল। কি কয় তেওঁলোকে? নৰে আহিব মানে আপোনালোকে ফৰেষ্টৰ পৰা একো হেল্প পোৱা নাই, সহায় পোৱা নাই? নাই দিছি। যিগিলাক খেতি বাতি নাই, যাই হাতী খেদবা নৰে, যাৰ ঘৰত হাতী নাযায় সেইগিলাখানে টৰ্চ পাইছি। কিন্তু আমি যে এইগিলা উৎপাতত আছোঁ, আমি টৰ্চৰ নাই, একো নাই। চৰকাৰক মানে আৰু কি আমাক এইটো কিবা এটা মেৰামতি কৰি বন সংগ্ৰাম যিটো তাৰমানে বন বিভাগৰ মন্ত্ৰী বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ কি সহায় দিয়ে আমাক সেইটো লাগে। কি কৰিছে? আমাৰ এইগিলা গোটাই বাৰী ঘৰ দুৱাৰ গোটাই ভাঙিছে। আহিয়ে থাকে। প্ৰথম কলগছ ভাঙিছে আৰু তাৰপিছত এইগিলা উৎপাত কৰিছে। মানিকপুৰ নাহে, মাতিলেও নাহে আৰু আমাক একো সুবিধাও নিদিয়ে। এইখিনি মানুহে অকলে হাতী খেদিব। যোৱাকালি কিমান ঘৰ মানুহৰ অনিষ্ট কৰিছে? বহুত ঘৰৰ বস্তু লাগলেও কি হ'ব, ল'ৰা ছোৱালী দি গোটেই হাতী খেদিছোঁ। নাই নিদিয়ে আমাক, টৰ্চো নিদিয়ে, একো বস্তু সাহাৰ্য খুজিলি বেলেগত দূৰত খেদি দিয়ে। আমাক এতিয়া একো নিদিয়ে সাহাৰ্য। ঘৰৰ ভিতৰৰ পৰা এইবাৰ চোতালত আহি জুই জ্বলাই দিছোঁ, তথাপি নললোঁ আমি। তাৰপিছত ভাইটিক মাতিলোঁ। চৰকাৰে আমাক টৰ্চ দিব লাগে আৰু লাইনৰ পোহৰতো দিব লাগে। আন্ধাৰ হৈ থাকে জেগাখিনি, পোহৰৰ সুবিধা কৰি দিব লাগে আমাক। কালিও ৰাতি ফোন কৰি আছোঁ তথাপিও অহাই নাই। কওক। ফৰেষ্টৰ মানুহ ইমান খবৰ দিছোঁ বা এনেকৈ তোহঁতক খবৰ দিছোঁ, কায়ো অহা নাই। ইমান অনিষ্ট চলি পলি আছে, ৰাতি খেদিছি, এতে গেলি খেদিছি, ইয়াতে গেলি। আৰু ইমান টৰ্চ চৰ্চৰো সুবিধা নাই বা মেচিনৰো সুবিধা নাই, একো সুবিধা পোৱা নাই আমি। সদায় আহে হাতী, আজিও আহিব। য'ত ভাঙি গৈছে কলগছ চলগছ ভাঙি গৈছে সিহঁতে আজিও আহিব। একো সুবিধা পোৱা নাই। ফৰেষ্টৰক খবৰ দিলেও খবৰ নাহে। ৰাতিও ঘৰৰে ইয়াতে চলি পলি গোটেই মাখনকে খেদিছে আমাক। ককো যাবা নোৱাৰিব, ওলবা নোৱাৰোঁ, আৰু ভিতৰেও থাকিব নোৱাৰোঁ ঘৰ ভাঙব বুলি। ককো যাবাও সুবিধাটো নাই। কয় দাউৰিম, হাতী 5টামান, এইটো খেদোঁ সেইটোৱে খেদোঁ, মানে সকলো বিপদে আছে আমাৰ।
টৰ্চ আৰু মেচিনৰ সুবিধাটো দিলে ভাল পাওঁ আৰু আমাৰ প্ৰত্যেক প্ৰত্যেক বছৰ বাৰিষা 12 মাহে আহি থাকে উম, আহিয়ে থাকে আকৌ সুবিধা নাই টৰ্চৰো সুবিধা নাই মেচিনৰো সুবিধা নাই একোৱে নাই চট দিয়া মেচিনৰো আকৌ সুবিধা পোৱা নাই এই কলগছ ভাংচি তামোল ভাংচি আৰু মানুহ খেদিছে আৰু সিভাগে টিং চিং ভাংচি ঘৰত টিং ভাংচি সেনেকে ভাংচি বহুত অসুবিধা হেৰি কৰিছে আৰু বাইচাৰি ভাংচি আৰু গাৰা চাৰা চব ভাঙিছে আছে নেকি নাই পোৱা একো পোৱা নাই ইমান অনিষ্ট কৰিছে একোৱে পোৱা নাই একো হেৰিয়ে পোৱা নাই চৰকাৰৰ পৰা সুবিধা পোৱাই নাই আমি কিন্তু নাই ৰাতি 12টা বজাত হ'লেও খবৰ দিওঁ কিন্তু নাহে ৰাতি পোহৰ কৰিছো আমি গোটেই মাহানে টোপনিয়ে পোৱা নাই হাতীটো হাতী 5টা আহিছে ৰাতি 5টাই হৈছে আকৌ যাব নোৱাৰো জুই দি থাকিলে তাৰমানে জুইকো খাতিৰ নকৰে খেদি আহে ৰাতি জুই দি থকা এতিয়াও আমাৰ গোটেই মাহানকে খেদিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221